চিৰাঙত শিক্ষাখণ্ডৰ পয়ালগা অৱস্থা কেইবাদিনো শিক্ষক উপস্থিত নথকাত ব্যাহত পাঠদান প্ৰক্ৰিয়া দুজনকৈ শিক্ষক থকাৰ পিছতো বিদ্যালয়খনত উপস্থিত নাই এজনো শিক্ষক 1500 টকাৰে ভাড়াতীয়া শিক্ষয়িত্ৰী নিয়োগ কৰি বিদ্যালয় চলাইছে শিক্ষকদ্বয়ে চিৰাঙৰ আমলাইগুৰি প্ৰাথমিক বিদ্যালয়ত চলিছে এই অৰাজকতা প্ৰধান শিক্ষক সুবোধ বসুমতাৰী আৰু সহকাৰী শিক্ষক বিমল মুৰ্মুৱে প্ৰশিক্ষণৰ বাবে যোৱা বিদ্যালয়খনত ব্যাহত হৈছে পাঠদান প্ৰক্ৰিয়া ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ এনেদৰে হেতালি খেলা কাৰ্যত অভিভাৱকসকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া এই সন্দৰ্ভত জয়ন্ত দেৱনাথে জনাব সবিশেষ 1957 চনত স্থাপিত হৈছিল এইখন স্কুল যিখন স্কুলৰ গৌৰৱময় ইতিহাস আছে আৰু এই ইতিহাস থকা এই স্কুলখনত এতিয়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈ গৈছে চৰকাৰী যি নীতি নিয়ম আছে তাতকৈ বহু কম আৰু বিগত 3 দিন ধৰি এইখন বিদ্যালয়ত বৰ্তমান শিক্ষাদান প্ৰক্ৰিয়া বন্ধ হৈ আছে কাৰণ এইখন স্কুলত যিজন হেডমাষ্টাৰ বা যিগৰাকী সহকাৰী শিক্ষক তেওঁলোকে এই বিদ্যালয়খনত অহা নাই বিদ্যালয়ত নোহোৱাৰ কাৰণে ইয়াৰ স্থানীয় এগৰাকী যুৱতীক যি মেট্ৰিকত দেওনাও পাৰ কৰা নাই সেইগৰাকী যুৱতী এতিয়া এই শিক্ষক দুজনৰ অনুপস্থিতিত এতিয়া দেখা গৈছে এই চৰকাৰী মাধ্যমত তেওঁ শিক্ষাদান কৰি আছে ছাত্ৰ-ছাত্ৰীসকলক আসলে এইখন বিদ্যালয়ৰ এই দুৰৱস্থা কিয় হ'ল এই সমগ্ৰ বিষয়টো জনাৰ কাৰণে মই এই স্কুলৰ লগত জড়িত বা এই স্কুল এই অঞ্চলটোৰ ৰাইজৰ লগত মই কথা পাতিব বিচাৰিছোঁ আপোনালোক আগুৱাই আহিব এইখন বিদ্যালয়ৰ এই দুৰৱস্থাটো কিয় হ'ল কিয় ইমান 1957 চনত স্থাপন হোৱা এটা স্কুল য'ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা একেবাৰে নগণ্য কিমান বৰ্তমান ছাত্ৰ-ছাত্ৰী বৰ্তমান এতিয়া আমি জানামতে 18 জন হয় তো এনেকুৱা অৱস্থা কিয় হ'ল স্কুলখন কিয় হ'ল মানে হয় মানে কাৰণ এটা কাৰণ হ'ব আমাৰ স্কুলৰ SMC কমিটি এবাৰো নামাতে আমাৰ হেড টিচাৰে আচ্ছা আমি গাঁৱৰ মানুহ কৈ থাকোঁ ময়ো আগত এক্স প্ৰেছিডেণ্ট হয় এই স্কুলৰ প্ৰেছিডেণ্ট আছিলোঁ এতিয়া মোৰ ল'ৰা ছোৱালী ইয়াত পঢ়ি আছিল তেতিয়া পিছত এই মিটিংটো নোহোৱাৰ কাৰণে আমাৰ দুৰৱস্থাটো এনেকুৱা মানে সি হেড টিচাৰে নিজৰ দৰে কি কৰিব লাগে নালাগে সি নিজৰ দৰে কৰে আৰু হয় সময়মতে পাঠদান নহয় নেকি সময়মতেতো পাঠদান নহয় আমি দেখা পাওঁ যে হেডমাষ্টাৰে বহুত কম উপস্থিত স্কুলত নাহে প্ৰায় নাহে আজি 3 দিন ধৰি শুনিছোঁ ইয়াতে পাঠদান হোৱা নাই আপুনি হয় হয় গম পাওঁ কেইদিনৰ পৰা মংগলবাৰৰ পৰা মংগলবাৰৰ হয় কিয় হোৱা নাই মানে ট্ৰেইনিং চলি আছে বুলি কৈছে তাৰ কাৰণে হোৱা নাই এতিয়াতো ক্লাছ চলি আছে কোনে ক্লাছ কৰি আছে ক্লাছ এজন স্থানীয় আমাৰ গাঁৱৰ এজন ছোৱালী কৰি আছে তাৰ কোৱালিফিকেশ্যন কি গম পায় কোৱালিফিকেশ্যনটো ক্লাছ 9 হয় এনে পৰিস্থিতিত আপোনালোকৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত কি হ'ব ভৱিষ্যত মানে বেয়া হৈ যাব হয় বেয়া হ'ব এই অৱস্থা থাকিলে স্কুলৰ অৱস্থাটো বেয়া হৈ যাব হয়তো নিষ্পত্তি হৈ যাব বন্ধ হৈ যাব বিদ্যালয়খনৰ ভিতৰ চৰা দৃশ্য যে 1957 চনত স্থাপিত এইখন বিদ্যালয়ত যিখন চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা এটা সময়ত খুব 1 লাখত ল'বলগীয়া আছিল কিন্তু বৰ্তমান এই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা মাত্ৰ 18 গৰাকী আৰু বাইদেউ অলপ আগুৱাই আহিব যদি আপোনাৰ লগত মই অলপ কথা পাতিম প্লিজ অলপ আগুৱাই আহিব এইগৰাকী যি স্থানীয় যুৱতী তেওঁ বিদ্যালয়খনৰ শিক্ষকসকলৰ অনুপস্থিত তেওঁ পাঠদান কৰি আছে তুমি কিমান দিনৰ পৰা ইয়াতে পাঠদান কৰি আছা নৱেম্বৰ পৰা তোমাক দৰমহা দিয়ে নেকি দিছে কোনে দিয়ে হেডমাষ্টাৰ তোমাৰ কোৱালিফিকেশ্যনটো কি আছে পঢ়া শুনা কিমান দূৰ কৰিছা মই ক্লাছ 10 ক্লাছ 10 মেট্ৰিক পাছ কৰা মেট্ৰিক পাছ কৰা